ধুবুৰী জিলাৰ মটেৰচাৰ 127 ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি ৰাইজৰ প্ৰতিবাদ। নৱনিৰ্মিত 127 ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য শেষ হোৱাৰ পিছতেই কোনো জাননী নিদিয়াকৈ পূৰ্বৰে যাতায়াতৰ পূৰ্বৰ পথটো বন্ধ কৰি দিয়াৰ সিদ্ধান্ত ৰেল বিভাগৰ। মটেৰচাৰ অঞ্চলৰ প্ৰায় 20খনকৈ গাঁৱৰ ৰাইজৰ যাতায়াতৰ মুখ্য পথ ৰেল বিভাগে হঠাৎ বন্ধৰ সিদ্ধান্ত ৰেল বিভাগৰ। স্থানীয় ৰাইজে ওলাই আহি পূৰ্বৰ পথটো বাহাল ৰখাৰ দাবী স্থানীয় ৰাইজৰ। পুৰুষ মহিলা প্ৰায় 5 শতাধিক পুৰুষ মহিলা ওলাই আহিল আজি। মই আমাৰ সকলো নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমি মটেৰচাৰ অঞ্চলৰ যিবিলাক অঞ্চলবাসী আছে ৰাইজ সকলোৱে আজি ইয়াত একগোট হৈছোঁ। তাৰ উদ্দেশ্যটো হ'ল আমি কালি ৰাতি এইটো অৱগত হ'লোঁ যে আমাৰ যি মটেৰচাৰ ৰেল গেটখন আছে সেইখন আজি বন্ধ কৰি দিব। আজি চাওক, মটেৰচাৰ অঞ্চলত 3-4খন স্কুল আছে আৰু কেইখনমান গাঁও আছে য'ৰ পৰা ছাত্ৰ ছাত্ৰীবিলাকে স্কুলত যায়, সেইটো সমস্যা হ'ব। আৰু এটা বেংক আছে, ৰেলৱে ষ্টেচন আছে, তাত যোৱাৰ কোনো ৰাস্তা নাই। আৰু যদি 5 কিলোমিটাৰ অতিক্ৰম কৰি এটা শিশুৱে স্কুললৈ যায় তেতিয়াহ'লে বহুত কষ্ট হ'ব তাৰ। তো আজি আমি আমাৰ UG আক্ৰাছুৰ তৰফৰ পৰা অসম চৰকাৰ তথা ৰেল বিভাগক আমি অনুৰোধ জনাইছোঁ যাতে ৰাস্তাটো বন্ধ কৰি নিদিলে আৰু যদি অসম চৰকাৰ তথা ৰেল বিভাগে যদি কোনো ধৰণৰ পদক্ষেপ নলয় তেনেহ'লে অৱগত দিনত আমি ইয়াতকৈ ডাঙৰ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। অসুবিধা হ'ব। স্কুলৰ ল'ৰা ছোৱালী 5 কিলোমিটাৰ ঘূৰি আহিব লগা হ'ব। গতিকে ৰেল ডিপাৰ্টমেণ্টক আমি এইটো অনুৰোধ জনাওঁ আমাৰ ৰাইজৰ তৰফৰ পৰা যে এই ৰেল গেটখন যুগ যুগৰ পৰা আছে, থাকিবলৈ দিয়ক। আমাৰ ৰাইজক সুবিধা এটা ৰাস্তা কৰি দিয়ক। গতিকে 1-2খন গাঁও বুলি নহয়, আপোনাৰ বহুত গাঁও আছে। গতিকে আমাৰ এইবিলাক যে আজি ধৰ্ণা দিছোঁ, আমাৰ ৰেল গেটখন যাতে স্থায়ীভাৱে ইয়াতে থাকে এইটো ৰেল ডিপাৰ্টমেণ্টত আমি অনুৰোধ জনালোঁ। মই আজি ৰাতিপুৱা এই থাকাৰ অঞ্চলৰ ৰাইজৰ পৰা খবৰ পালোঁ যে এই যিটো আমি আছোঁ এই ৰাস্তাটোত মটৰচাৰ এইটো এটা PWD ৰাস্তা। এই ৰাস্তাটো হঠাৎ কৰি মই গম পালোঁ যে ৰেল ডিপাৰ্টমেণ্টৰ পৰা বন্ধ কৰিব। তেওঁলোকৰ কিবা সমস্যা হৈছে, কাৰণ অপবৃষ্টি হোৱাৰ লগে লগে এই ৰাস্তাটো বন্ধ কৰিব। আমি জানো যে এই ৰাস্তাটো যদি বন্ধ হৈ যায় আজি এই অঞ্চলৰ যিবিলাক ছাত্ৰ ছাত্ৰী তেওঁলোকৰ ভৱিষ্যত নষ্ট হৈ যাব। কাৰণ এই অঞ্চলতে 2টা স্কুল আছে। এই স্কুলৰ ছাত্ৰ ছাত্ৰীবিলাক স্কুল যাব লগা হয় 5 কিলোমিটাৰ হাঁটিব লাগিব, খোজকাঢ়িব লাগিব। আৰু এই অঞ্চলৰ ৰাইজে কিন্তু কেতিয়াও নাচায়। আৰু এই অঞ্চলত যিটো এটা মাৰ্কেট আছে মটৰচাৰ মাৰ্কেট, এই মাৰ্কেটটোও নষ্ট হৈ যাব। এইকাৰণে আমি ৰেল ডিপাৰ্টমেণ্টক আমি অনুৰোধ জনাওঁ ৰাইজৰ ইচ্ছত যে এই ৰাস্তাটো যাতে খোলা ৰাখে, নহ'লে এই অঞ্চলবাসী ৰাইজৰ এটা ভৱিষ্যত এটা অন্ধকাৰ হৈ যাব। আজি কি বন্ধ কৰিবলৈ আহিছিল এই পথটো? আমি গম পালোঁ ৰেল ডিপাৰ্টমেণ্টৰ পৰা ৰাস্তাটো বন্ধ কৰাৰ কাৰণে আহিছে, খুটি আনিছে। এই ৰাস্তাটো একবাৰ ক্ল'জ কৰি দিব বুলি আমি গম পাইছোঁ। এইকাৰণে এই অঞ্চলৰ ৰাইজে আজি এটা ধৰ্ণা প্ৰগ্ৰাম কৰিছে। যুগ ধৰি এই ৰেল গেটখন চলি আছে। চলি থকাৰ অৱস্থাত আজি আমি গম পালোঁ যে ৰেল ডিপাৰ্টমেণ্টৰ মানুহ আপোনাৰ ৰাস্তাটো বন্ধ কৰিবলৈ আহিছে, খুটি লৈ আহিছে। গতিকে আমাৰ এই বৃহত্তৰ এলেকা এই ৰোডটোত আপোনাৰ ইফালে প্রথমে সবাইকে নমস্কার, ধন্যবাদ। আজি দেখো গোটাই অঞ্চলবাসী রাইজ ভাঙি আসি গেছে। মই এটাই কওয়া চাম অসম সরকার তথা রেল কর্তৃপক্ষক যাতে এই রাস্তাটা বন্ধ করে না দেয়, এটা অনুরোধ আমার সবারই হয়া। মই এই অঞ্চলবাসী সবারই হয়া মই রিকোয়েস্ট অনুরোধ জানালাম আর কি। বহুত অসুবিধা হয় এই রাস্তাটা বন্ধ করলে, বহুত অসুবিধা। স্কুল আছে, ব্যাংক আছে, পঞ্চায়েত আছে, বাজার আছে, এই হসপিটাল আছে। এই ওভারব্রিজ দিয়ে এই সিঁড়ি দিয়ে হাঁটি যাওয়াটা সম্ভব নয় ছোটো ছাওয়ার জন্য, স্কুলে ছাওয়ার জন্য আর কি। এটাই রিকোয়েস্ট থাকে সরকার তথা কর্তৃপক্ষক। আমার ধর্ণা আছে ইয়াতে। আমি শুনা পালোঁ যে আমার গেটখন বহুত দিনৰ পৰা বহু যুগৰ পৰা চলি আছে, কিন্তু হঠাতে শুনা পালোঁ যে আমার গেটখন বন্ধ করে দিব। আমার এই রাস্তার আশেপাশে 3-4খন স্কুল আছে, আমার ব্যাংক আছে এই হাইওয়ের এই ওভারব্রিজের তলত, আৰু বজাৰ আছে। আমাৰ ৰেল ষ্টেচনত যাব লাগে। এইটো মটেৰচাৰ বজাৰ বুলি কয় আর কি। পঞ্চায়েত আছে, ইয়াৰ তলতে পঞ্চায়েত আছে। এইটো যদি বন্ধ কৰি দিয়ে আমাৰ লগত 3-4খনৰ স্কুলৰ ষ্টুডেণ্টৰ ভৱিষ্যত নষ্ট হৈ যাব। আপোনালোকে ইয়াত ৰেল বিভাগক কিবা আবেদন জনাইছে নে নাই? ৰেল বিভাগক আমি আবেদন ইয়াৰ আগতো ADM আহিছিল ইয়াতে, আমি মুখেৰে ইয়াতে কৈছোঁ, তেখেতে কৈছে আমি আলোচনা কৰিম। তাৰপিছত আলোচনা কৰা নাই, আমাক কোৱা নাই, আমাক কিন্তু কোৱা নাই, আমি কিন্তু নাজানো।
আমি কিন্তু তথাপি আমাক ডিএম আহিছিল, তাক লগ ধৰিছিলোঁ, কৈছোঁ ছাৰ এইটো কিন্তু আমাৰ ৰাস্তাটো লাগিব। সিহঁতে কৈছে যে না আমি যাম, যাই আলোচনা কৰিম। কিন্তু আমি জনা পাইছোঁ যে আমাৰ ৰোডৰ ওপৰত এটা দিছে।